ফ্ৰেণ্ডছ, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত মোৰ এজন পেচেণ্ট, তেখেতৰ নাম হৈছে ঋষিকেশ দাস। খুব মৰম লগা ল'ৰা। তেওঁ আহিছিলে শুৱালকুছিৰ পৰা। তেওঁ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিছিলে 19 ডিচেম্বৰৰ পৰা। তেওঁৰ প্ৰব্লেমটো ফিচাৰ ইন এনো বুলি তেনেকৈ ডায়েগন'জ হৈছিলে। তেওঁৰ এনাছ বা মলদ্বাৰত তেনেকৈ পেইন আছিলে, জ্বলাপোৰা আছিলে, খুজুতি আছিলে, লগতে পায়খানাৰ লগত তেনেকৈ অলপ ব্লিডিঙো হৈছিলে অন এণ্ড অফ। চ' তেওঁ আমাৰ তেনেকৈ গুগলত চাই কেনে আমাৰ ক্লিনিকলৈকে তেনেকৈ ভিজিট কৰিছিলে। আৰু এতিয়া প্ৰায় 3 মাহমান হৈ গ'ল তেওঁৰ মেডিচিনৰ কোৰ্চটো। চ' তেওঁৰ কণ্ডিশ্যনছটো তেনেকৈ ফিচাৰ ইন এনো বা এনেল ফিচাৰ বা এন'ৰেক্টেল ফিচাৰ বুলি তেনেকৈ ডায়েগন'চিছ কৰি কেনে তেওঁক 3 মাহমান তেনেকৈ দৰৱ দিয়া হৈছে। আৰু দৰৱৰ ফলপ্ৰসূতাখিনি কেনেকুৱা পাইছে, তেওঁৰ ৰিকভাৰীটো কেনেকুৱা, আৰু তেওঁৰ পেইন চেইনবিলাক, খুজুতি বা যিবোৰ প্ৰব্লেমত তেওঁ ভুগি আছিলে সেইবোৰৰ পৰা তেওঁ উপশম পাইছে নেকি, তো সেই বিষয়ে এটা টিপ্পনী দিবলৈ মই তেওঁক তেনেকৈ ৰিকুৱেষ্ট কৰিছোঁ। চ' মই মাইকটো তেওঁৰ ওচৰত দি দিছোঁ। তেওঁ অকণমান তেনেকৈ আপোনালোকক উদ্দেশ্য কৰি কিনে ক'ব পাৰিব। নমস্কাৰ, মোৰ নাম ঋষিকেশ দাস। মই শুৱালকুছিৰ পৰা আহিছোঁ। ছাৰে ইতিমধ্যে ক'লেই মোৰ সমস্যাখিনিৰ বিষয়ে। মই যথেষ্ট দিনেই হ'ল, ধৰক 5-6 বছৰ আগৰ পৰাই মই সমস্যাটোত ভুগি আছিলোঁ। বিভিন্ন ডক্টৰকো দেখাইছিলোঁ, কিন্তু কোনো উপশম পোৱা নাছিলোঁ। তো যোৱা মই ফেব্ৰুৱাৰী মাহত গুগলত চালোঁ, ছাৰৰ ক্লিনিকখনৰ বিষয়ে পালোঁ, ধুনীয়া ৰিভিউ পালোঁ। তো গুগলৰ সহযোগত মই ইয়ালৈ আহিলোঁ, ছাৰৰ লগ কৰিলোঁ, আৰু ছাৰে কোৱাৰ দৰে মোৰ সমস্যাখিনি আপোনালোকক ক'লেই ছাৰে। তো তেনেকুৱাকৈ মই ছাৰক দেখালোঁ, মেডিচিন দিলে। ফেব্ৰুৱাৰীৰ পৰা মোৰ ষ্টাৰ্ট হৈছিল কোৰ্চটো। এতিয়া মোৰ 3 মাহ হ'ল। 3 মাহত মই যথেষ্টখিনি সকাহ পাইছোঁ। ধৰক অলৰেডি 70% মান মোৰ কিউৰ হৈ গৈছে এতিয়ালৈকে, আৰু 30-40% মান চাগে আছে। সেইখিনি চাগে আৰু 2-3 মাহৰ কোৰ্চ কৰিলে সম্পূৰ্ণৰূপে নিৰাময় হৈ যাব। মই ভবা নাছিলোঁ ইমান হোমিঅ'পেথিক মেডিচিনে ইমান ধৰণৰ ধুনীয়া প্ৰভাৱ পেলাব পাৰে। মই এলোপেথিক দেখাইছিলোঁ, আয়ুৰ্বেদিক দেখাইছিলোঁ, কিন্তু কোনো ধৰণৰ সুফল পোৱা নাছিলোঁ। কিন্তু ইয়াত আহি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু ছাৰে ধুনীয়াকৈ কথাখিনি বুজাই দিছে, কেনেকৈ মেডিচিনবিলাক ইউজ কৰিব লাগে বুজাই দিছে, কি খাব লাগে। তো ছাৰৰ কৃপাত মই যথেষ্টখিনি এতিয়া ভাল পাইছোঁ। তো মই ছাৰক বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। থেংক ইউ ছাৰ। চ' ফ্ৰেণ্ড, এনেল ফিচাৰৰ প্ৰব্লেমটো আজিকালি খুব কমনলি তেনেকৈ দেখা যায়, আৰু এইটো হয় একচুৱেলি কনষ্টিপেশ্যনৰ কাৰণে। আৰু এনেল ফিচাৰ বুলি ক'লে সেইটো পাইলছ নহয়। বহুত পেচেণ্টে তেনেকৈ পাইলছ বুলি কেনেও ভাবি থাকে, কিন্তু ক'ব গ'লে এনেল ফিচাৰটো পাইলছৰ আগৰ ষ্টেজ বুলি আপুনি ক'ব পাৰে। যদি এনেল ফিচাৰটো সময়মতে ট্ৰিটমেণ্ট নকৰে, তেতিয়াহ'লে এইটো পিছত যাই কিনে পাইলছো হ'ব পাৰে, বা ফিষ্টুলাইন এনেকুৱা কিছুমান কমপ্লিকেটেড ষ্টেজলৈকেও ই ৰূপান্তৰ হ'ব পাৰে। এনেল ফিচাৰ হ'লে নৰ্মেলি গুহ্যদ্বাৰ বা মলদ্বাৰটো খুব বেছি পুৰণি হৈ থাকে, পেইন হৈ থাকে, আৰু লগতে পায়খানাৰ লগত তেনেকৈ ব্ৰাইট ৰেড ফ্ৰেছ ব্লাড তেনেকৈ পৰে। আৰু এই প্ৰব্লেমটো বেছিকেলি কণ্ট্ৰিবিউট কৰে কনষ্টিপেশ্যনে। আৰু সেই কনষ্টিপেশ্যনৰ প্ৰব্লেমটো খুব বেছি নন ভেজ বা স্পাইচি খাই কিনেও হ'ব পাৰে। কেতিয়াবা কিছুমান মেডিচিন ইনডিউচড কনষ্টিপেশ্যনো হ'ব পাৰে, যেনেকৈ আইৰণ ছাপ্লিমেণ্টছ, বা কেতিয়াবা কিছুমান এণ্টিবায়'টিক্স ল'লেও কনষ্টিপেশ্যন হৈ কেনে, বা অন্যান্য কিছুমান এল'পেথিক দৰৱৰ ছাইড ইফেক্ট হিচাপেও তেনেকৈ কনষ্টিপেশ্যন হৈ এনেল ফিচাৰ হ'ব পাৰে। আৰু এনেল ফিচাৰটো তেনেকৈ সময়মতে ট্ৰিটমেণ্ট কৰিলে সোনকালে আৰোগ্য হয়। চিমটমৰ পৰা ৰিকভাৰীবিলাক দেখোঁতেও ইমান দিন ৱেইট কৰিব নালাগে। প্ৰায় এসপ্তাহ 10 দিনমানতে অলপ অলপকৈ চিমটমবিলাক কমি আহে। একিউট এনেল ফিচাৰ বুলি ক'লে সেইটো সাধাৰণতে 3 মাহতকৈ কম দিন ধৰি কেনে ফিচাৰটো হৈ আছে তেওঁৰ। আৰু ক্ৰনিক হৈ গ'লে সেইটো more than 3 months মান হৈ গৈছে। আৰু ফিচাৰ বুলি ক'লে সাধাৰণতে ঘাঁ বুজায়, আপোনাৰ এনাছ বা মলদ্বাৰত বা গুহ্যদ্বাৰত তেনেকৈ স্কিনখিনি ফাটি কেনে ডিউ টু হাৰ্ড ষ্টুল, কঠিন পায়খানাৰ কাৰণে বা কঠিন মলৰ কাৰণে সেই স্কিনখিনি ফাটি তেনেকৈ অলপ ছুপাৰফিচিয়েল ইৰোজন টাইপৰ হয়, যিটো প্ৰপাৰ ঘাঁ বুলিও ক'ব নোৱাৰে, ওপৰৰ উপৰি এটা আলচাৰ টাইপৰ, আৰু খুব ডিপ চিটেড আলচাৰো নহয়। তো সেইটো তেনেকৈ সময়মতে ট্ৰিটমেণ্ট কৰিলে খুব সোনকালে আৰোগ্য হৈ আহে। আৰু বহুত পেচেণ্টে তেনেকৈ ইগন'ৰ কৰি থাকে, আৰু তেতিয়া বেমাৰটো ক্ৰনিক হৈ গ'লে ট্ৰিটমেণ্টটো দীঘলীয়া হৈ যায়। ঘৰুৱাভাৱে কি কৰিব পাৰে, খুব বেছি যদি এনেকুৱা পেইন হৈ থাকে আৰু খুব চেকচেকাই থাকে বা তেনেকৈ ডিছকমফৰ্ট ফিল কৰি থাকে, ঘৰুৱাভাৱে আপোনালোকে ধৰক গৰম পানী কৰি কেনে, সহ্য কৰিব পৰা গৰম পানী কৰি কেনে গামলা এটাত লৈ কেনে তাত বহি ধৰক 15 মিনিটমান তেনেকৈ বহিব পাৰে। ডেইলি 2বাৰকৈ কৰিব পাৰে সেই প্ৰেক্টিছটো বা অভ্যাসটো। ৰাতিপুৱা এবাৰ কৰিলে আৰু ৰাতি এবাৰ কৰিলে। সেইটো চিটছ বাথ বুলি কয়। সেইটো ল'লে গুহ্যদ্বাৰ বা মলদ্বাৰৰ এৰিয়াখিনি লৈ ব্লাড চাৰ্কুলেশ্যন বা তেজৰ সঞ্চালনটো বৃদ্ধি হয়, আৰু ঘাঁখিনি সোনকালে হিল হোৱাত, উপশম হোৱাত দৰৱখিনিক হেল্প কৰে। তো ঘৰুৱাভাৱে আপোনালোকে সেইটো কৰিব পাৰে। আৰু লগতে নন ভেজ আৰু স্পাইচি বস্তুবোৰ তেনেকৈ বেমাৰটো ভালকৈ আৰোগ্য নোহোৱালৈকে আপোনালোকে এভইড কৰিব পাৰে।
তো আশা ৰাখিছোঁ এনেল ফিচাৰত ভুগি থকা ৰোগীসকলৰ এই ভিডিঅ'টোৱে তেওঁলোকক কিছু ক্ষেত্ৰত হ'লেও অনুপ্ৰেৰণা যোগাব। আপোনালোকৰ এনেকুৱা চিমিলাৰ প্ৰব্লেম থাকিলে আমাৰ ক্লিনিকত তেনেকৈ যোগাযোগ কৰিব পাৰে। থেংক ইউ ছ' মাছ।